Hello everyone, welcome to my channel Civil Quick Revision. আজি আমি যেটো জুৱাকালি মই পাব্লিক হেলথ ইঞ্জিনিয়াৰিং JEE পেপাৰখন ডিসকাস কৰি আছিলো আজি পাছৰ পাৰ্টখিনি কন্টিনিউ কৰিম সো কোৱেশ্চন নম্বৰ 51 পৰা ষ্টাৰ্ট কৰিম বলো কালি 50 লৈকে কৰিছো ঠিক আছে এতিয়া 51 টো চাওক simply supported beam has a effective span of 16 meter effective span দিয়া আছে as per IS 456 2000. The limiting ratio of the span to depth ratio for control of deflection for the beam shall be kiman hobo hodise limiting ratio to to ami eta formula ase etia eta bostু L effective dia ase amar 16 meter hoy na eta so effective span mane length to dia ase beamor taso as per IS code 456 2000 mote simply supported beamor karone for jodi aponar L effective less than 10 meter hoy titia ami L effective by jitu length etu koise na span to depth jitu ratio eto bi 20 pam thik ase ar jodi for L effective is equal to greater than 10 meter thake titia amar L effective mane span by depth ratio is less than 20 into 10 by L effective eto ta formula thik ase eto likhi lobo তারপর এটা সব এটা আমার কোয়েশ্চন টু L effective to greater than 10 meter হয় না 16 দিয়া আছিলে তো আমি এটো ইকুয়েশনত ইউজ কৰিম ঠিক আছে এনেকে কৰক L effective by the less than 20 into 10 by L effective কিমান 16 এটো যদি আপোনালোকে মানে ক্যালকুলেট কৰে এই পোরশনটো আমাৰ এনেকে হ'ব সো 12.5 আহিব লাগে কৰি চাবচোন 12 less than 12.5 আহিব লাগে তো আমাৰ হেতু দিছে তো অপশন সি উইল বি দা কারেক্ট আনসার ঠিক আছে কিছুমান থিওরি আমি সব বস্তু পঢ়া কভার কৰা পসিবল নহব পাৰে কেতিয়াবা কিন্তু PYQ যথেষ্টখিনি যদি আপোনালোকে প্ৰ্যাকটিস কৰে ভালেখিনি প্ৰ্যাকটিস কৰে ডেফিনেটলি আপোনালোকে ভালেখিনি কোৱেশ্চনস কৰিব পাৰিব ঠিক আছে আমাৰ বহুত কোৱেশ্চন পেপাৰ কিছুমান আছে যিবিলাক PYQ যদি কৰে আপোনালোকে বহুত ভাল স্কোৰ কৰিব পাৰে 60 মাৰ্কস মান পাব পাৰিব এক সেকেন্ড আপোনালোকে 60 মাৰ্কস মান হলো স্কোৰ কৰিব পাৰিব ভালেখিনি আৰু বাকি অলপ প্ৰ্যাকটিস কৰি থাকিলে হল এটা কোৱেশ্চন নম্বৰ 52 লে আহক 52 কৈছে maximum area of tension reinforcement in beam shall not be exceed maximum area of tension reinforcement কিমান হ'ব beamত কিমান exceed কৰিব না লাগিব shall not exceed কিমান 0.04 b into d ঠিক আছে তাছত কোৱেশ্চন নম্বৰ 53 লে আহক 53 to কি কৈছে for one way slab কাৰণে ratio of length to breadth of the slab should be kiman less than 1.5 more than 1.5 less than 2 ne more than 2 এটা হ'ব more than 2 হ'ব আমাৰ অপচন ডি উইল বি দা কারেক্ট আনসার তাছত আপোনাৰ আহ 54 হলে maximum strain in a concrete in compression at the outermost fiber এটো মই অলৰেডি মোৰ ডিপিপি বিলাকতো দিয়া গৈছে আগৰ কোৱেশ্চন পেপাৰ বিলাকতো ডিসকাস কৰিছো ভালেখিনি কোৱেশ্চন ডিসকাস কৰাৰ কোৱেশ্চন পেপাৰ লগত আপোনালোকক কমন পঢ়াও দেখা গৈছে তো আপোনালোকে ভালকে কৰি থাকিব আৰু মই দি থাকিম ডিপিপি বিলাকতো দিয়ে আছো এপত মোৰ সিভিল কুইক ৰিভিজনত YouTube miscellaneous part to পাই যাব মানে আপোনালোকৰ কাৰণে মই বেলেগকে কোৱেশ্চনস বিলাকো প্ৰিপেয়াৰ কৰি থাকো সেম বস্তু বিলাকে কমন কে মই কম্বাইন কৰি আনো এটা ৰুটিন ফলো কৰিব দিছিলো তেনেকে কৰিব PYQs বিলাক কৰিব আৰু মই ভিডিও বিলাকত দিয়ে আছো আপোনালোকক ঠিক আছে এতিয়া সয়টো 0.035 হ'ব আউটাৰ মোস্ট ফাইবাৰত আপোনালোকে জানে এইবিলাক ইজি কোৱেশ্চন ভুল নকৰিব ঠিক আছে তাৰছত 55 ত আহক ইন এ প্ৰি স্ট্ৰেছ মেম্বাৰ ইট ইজ এডভাইজেবল টু ইউজ কি প্ৰি স্ট্ৰেছ কংক্ৰিটত কি কৰিব লাগে লো ষ্ট্ৰেংথ কংক্ৰিট থাকিব নে অন লো ষ্ট্ৰেংথ ষ্টীল অনলি ইন stress low strength steel but high strength concrete ne high strength concrete and high strength steel এই দুইটাই হ'ব high strength concrete লাগিব আৰু high strength steel লাগিব এটা 56 to how the distance between center to center of adjacent rivet holes should not be less than মানে ইয়াতে কৈছে যেটো আমাৰ ৰিভেটৰ মানে কি কয় ৰিভেট হোলৰ যেটো center to center distance মানে ধৰি লওক এখন যদি প্লেট আকো প্লেটখনত যদি মই এনেকে এটা বোল্ট থাকিব ন এইগিটাৰ যদি center to center distance মানে কিমান হ'ব হেতু দিছে should not be less than এটো 2.5 times the diameter of the আপোনাৰ rivet 2.5 times of the diameter of the rivet এটো কথা বুজাইছে ঠিক আছে তাৰপিছত কোৱেশ্চন নম্বৰ 57 the heaviest I section for same depth is কি heaviest I section একটা ডেফৰ হেতু কি বুলি কয় ISHB বুলি কয় এটো আপোনাৰ ইন্ডিয়ান স্ট্যান্ডার্ড হেভি বিম এটো মই আগতো এবাৰ কোনবাটা পেপাৰত নে কোনবাটা কোৱেশ্চনত ডিসকাস কৰা গৈছে ভালেখিনি কোৱেশ্চনস কমন পৰে আপোনালোকে প্লিজ PYQs ডেইলি আপোনালোকে প্লিজ 3 to 4 পেপাৰস কৰক বেছিকৈ কৰিলো 5 খন পেপাৰ কৰক যেনেকে হলো প্লিজ কৰক আৰু নোৱাৰিলো মানে হেতু পাই কনসেপ্ট লৈ বুজি লওক ঠিক আছে আৰু মই দিয়া ডিপিপি খিনি যদি কৰে
তেতিয়াও বহুত হেল্প হ'ব তেনেকে মিলাই মিলি পঢ়িলেই হ'ল আৰু ৰিভিজন কৰিব নোটছ ৰিভিজন ফৰ্মুলাজ লিখিব এনেকুৱা ইমান টান নাহে মানে তো আপোনালোকে ভালকে কৰি যাওক এমাহত বহুত সময় আছে ঠিক আছে এটা চাওক if the diameter of the bolt is 20 mm boltৰ diameter 20 mm then the maximum number of bolt কিমান bolt লাগিব that can be accommodate in one row এটা row কিমান accommodate হ'ব মানে কিমানটা bolt লাগিব ইনে 20 mm wide flat মানে আপোনাৰ যেটো প্লেট হয় হেখন 20 mm মানে 20 mm wide বুলি কৈছে ঠিক আছে 20 mm মানে wide flat হয় তাতে মানে কিমান আমি bolt ৰাখিম বা হেতু বস্তু বুজাব খুজিছে এতিয়া আমি এটো কেনেকৈ কৰিম সব এটা মই যেহেতু স্টিল পঢ়োৱা নাই তথাপি কিছুমান কোৱেশ্চন থাকিলে মই অলপ বস্তুটো সলিউশনটো লৈ নিবলে ট্ৰাই কৰো এটা ধৰি লওক কোৱেশ্চনটো দিয়া আছে আমাৰ ডায়ামিটাৰ অফ দা বোল্ট হয়নে তো আমি ডায়ামিটাৰ অফ দা নমিনাল বোল্টটো 20 mm দিয়া আছে তাৰ পিছত আপোনাৰ দিয়া আছে ডায়ামিটাৰ অফ দা হোল হোলটো ডায়ামিটাৰ কিমান 20 প্লাস 22 mm এটা 2 কিয় এড কৰিলো হেতু বস্তু মন ৰাখিব যে আমাৰ জনেকে নমিনাল ডায়া আৰু এফালে হোল সাইজ এনেকা যদি এখন টেবুল আছে হা এইবিলাক আপোনালোকে স্টিল পঢ়িলে পাৰিলে হয় বস্তুবিলাক জুনে পঢ়িছে পাৰিব এটা নমিনাল ডায়া যে 12 বা 14 mm হয় হোল সাইজটো আমি 1 mm এক্সট্ৰা দিম যদি আমাৰ আপোনাৰ 16 বা 24 mm থাকে তেতিয়া আমাৰ এটো 2 mm দিম দেন যদি গ্ৰেটাৰ দেন 24 mm থাকে তেতিয়া আমি হোল সাইজটো 3 mm এক্সট্ৰা কে দিম তো যেহেতু আমাৰ এটো 20 mm ইয়াৰ মাজত আছে এটো 2 টো এখানে প্লাস কৰিলো ডায়ামিটাৰ অফ দা হোল 22 পালো ঠিক আছে এতিয়া আপোনালোকে কি কৰিব মই এখিনি ইয়াতে কন্টিনিউ কৰি দিছো এখিনি এফালে লিখি দিম ঠিক আছে এখিনি এফালে লিখিম এতিয়া সব as per IS 800 2007 আমাৰ যেটো ষ্টিলৰ এখন IS কোড তো এটা পিচৰ যদি ভ্যালুটো লিখে মিনিমাম পিচ তো হেতু 2.5 টাইমছ অফ ডায়া এতিয়া লগত পাই গৈছিলো 2.5 ইনটু ডায়ামিটাৰ কিমান 20 তো আপুনি এটো 50 mm পাব পিচটো 50 mm আৰু এতিয়া আমি পাম ই মিনিমাম যেটো ইসেন্ট্ৰিসিটি ঠিক আছে ইসেন্ট্ৰিসিটি এডজৰ পৰা যেটো মানে আমি পাম এডজৰ ডিসটেন্সটো ই হেতু হল 1.5 টাইমছ অফ ডায়া অফ দা হোল 1.5 ইনটু 22 ঠিক আছে এটো আপুনি পাব 33 mm এতিয়া কি হ'ব আমাৰ যোনটো अवेलेबल স্পেস যেটো হয় কিমান বাকি থাকিব আমাৰটো 200 আছিল তলৰ পৰা আমি যেটো এডজৰ ডিসটেন্সটো মানে ই মিনিমাম হেতু মাইনাস কৰিব লাগিব যিখন প্লেট আছিল যে যদি আমি এনেকৈ বোল্ট বিলাক দিও এটলৰ পৰা ইয়াপা সেন্টাৰ পৰা এইখিনি মাইনাস কৰিব লাগিব আৰু এটো সাইডৰ পৰা এইখিনি মাইনাস কৰিব লাগিব এইখিনি এডজ ডিসটেন্স তেতিয়াহে আমি কিমানটা বোল্ট আছে হেতু স্পেসটো গুটেটো 200 দিছে তো ইয়াৰ পৰা যদি এইখিনি মাইনাস কৰি দিও তো মাজৰ পাৰ্টটো পাই যাম ঠিক আছে আমি কিমানটা বোল্ট আছে হেতু নাজানো উলিয়াম এতিয়া अवेलेबल স্পেস কিমান আছিল 200 মাইনাস এতিয়া আমি 2 ইনটু আমি 30 কৰিম just a minute 30 কৰিম ওকে ই মিনিমাম 33 পাইছো এটো সব মই যে কৈছিলো अवेलेबल স্পেস কিমান হ'ব 200 মাইনাস 2 ইনটু আপোনাৰ 33 হ'ব এডজ ডিসটেন্স যেটো হয় ঠিক আছে এতিয়া চাব মই আপোনালোকক ড্ৰয়িং বাকি দেখাম অকন কনফিউজ হ'ব পাৰে জাস্ট a minute বাকি দেখাম লাষ্টত ৰাখি দেখাম তো এটা 2 এটা সব মই কৈছো এতিয়া যদি এখন প্লেট আকো ঠিক আছে প্লেটখনত যদি আপোনালোকৰ বোল্ট কেটা এনেকে ধৰি লওক মই বনাইছো তো এইখিনি পা এইখিনিলে যেটো আমাৰ ডিসটেন্স বা এইখিনি পা এইখিনিলে যেটো ডিসটেন্স এজ ডিসটেন্স যেটো 33 বুলি কলো এটো 33 বুলি কলো ঠিক আছে টোটাল যদি বা আমাৰ আছিল 200 ৰব এক মিনিট এইখিনি যদি আমি 200 ধৰিছো হয় না 200 পৰা এইখিনি মাইনাস কৰি দিও হেতুকে 2 ইনটু এই মাজৰ পাৰ্টটো পাম ন তো 134 হ'ব তেতিয়া ঠিক আছে এটো হ'ব আমাৰ 134 available space in mm এতিয়া আমাৰ number now within 134 mm we can plot balls with a spacing of 50 mm center to center এতিয়া এই যিখিনি 134 mm বাকি থাকিলে তাৰ মাজতে আমি balls বিলাক ৰাখিম with a spacing of 50 mm তাৰ মাজত 50 mm ৰাখিম কাৰণ pitch distance আছিল ন center to center এটা number of balls to যদি আমি n হিচাপে ধৰো ওকে তেনে হলে total space occupied কিমান হ'ব It is the number of balls. Total number of space occupied by n balls কিমান হ'ব কিমান অকুপাই কৰিব n টা বলত স্পেস কিমান কৰিব n - 1 হ'ব into 50
কেনেকে হল এটো n number of balls যদি থাকে স্পেস টু খালে এটা কমি যাব নহয় হয়নে কেনে n-1 দিছো into 50 এটা সব n-1 into 50 is less than equal to 134 হ'ব লাগিব স্পেসিং অতকে কম হলে আমি তাৰ মাজত বহাব পাৰিম তো n ৰ ভ্যালুটা লাগে এতিয়া তো n ৰ ভ্যালু যদি কও এটো 134/50 যদি কৰো ফলে n is less than equal to এটো আপুনি যদি ডিভাইড কৰে 2.68 মান আহিব লাগে 2.68 আৰু এফালে +1 এটো 2.68 তো আমি কি কৰিম approximately আমি এটো কমকে ধৰিম আমি 2 বুলি ধৰিম দুটা বল্ট আছে বলে তিনটা নহয় দুটা কমকে ৰাখিবলৈ চেষ্টা কৰিম 2 ৰাখিম দেন a1 to ফ্লেট কৰি দাও +1 তো টোটাল আমাৰ 3 হ'ব অপচন 3 will be the correct answer অকন কমপ্লিকেটেড হ'ব পাৰে প্লিজ এবাৰ লিখি এবাৰ বুজি লবলৈ চেষ্টা কৰিব ঠিক আছে এনেকুৱা কোৱেশ্চন যেহেতু দিয়ে আমাৰ এক্সামত তো অলপ চাব লাগিব ঠিক আছে যিমান ষ্টিলৰ কোৱেশ্চনছ আছে আজিলৈকে কৰিছে সব ষ্টিলৰ কমন বিলাক উলিয়াই লওক কেনেকুৱা ধৰণে আহে যদি কোনোবাই ষ্টিল পঢ়িবলৈ সময় নাই বা পঢ়ি হোৱা নাই যাৰ আছে তো বাৰু ভালেই কথা ৰব এক সেকেন্ড মই তো কোন ৰিমুভ কৰি লও আৰু যি সকলে আমাৰ এপটো ডাউনলোড কৰা নাই প্লিজ কৰি লব তাতে ফ্ৰী টেষ্ট দিয়া গৈ আছে আপোনালোকে টেষ্ট বিলাক এটেম্প কৰি থাকিব আৰু আমি আপোনালোকক যিমানখিনি পাৰো হেল্প কৰিব চেষ্টা কৰি আছো ঠিক আছে এটো মই ৰিমুভ কৰি লৈছো এতিয়া আমাৰ এটো 3 পালো হয় না কেনেকে 3 পালো প্লিজ আপোনালোকে কৰি লব তাৰ পিছত হক 59 partial safety factor for materials of boltor partial factor of safety তো আমি কিমান পাম হেতু হ'ব আপোনাৰ d 1.25 তাৰ পিছত হক এটো effective throat thickness of a fillet welder যেটো effective throat thickness হয় is k times the size of weld k times হয় for 70-degree angle the কি কৈছে angle between fusion faces the value of k to কিমান হ'ব আমাৰ 0.65 হ'ব এটো মনত ৰাখিব এখন টেবুল আছে মানে কিমান টু কিমান এংগলৰ ভিতৰত থাকিলে k ভ্যালু টু কিমান হ'ব তেনেকুৱা মানে এটো 70-degree এংগলৰ যদি আছে আমি টেবুলখনৰ মতে 0.65 পাইছো এটো মনত ৰাখিলে হ'ল বাকি আপোনালোকে টেবুলখন এবাৰ চাই লব ষ্টিলত তেতিয়া মানে কোৱেশ্চন বেলেগ আহিলেও পাৰিব এটা সব 61 minimum size of a weld for the thickness of thicker member up to 10 mm কিমান হ'ব minimum size of weld to কিমান হ'ব মানে তো আমাৰ মানে thickness of thicker member to 10 mm হয় তো minimum size of weld to আমাৰ হ'ব 3 হ'ব 3 mm তো এখন টেবুল আছে যেনেকে হেখন টেবুল বেলেগ কোৱেশ্চন দিলে পাৰিব thickness of thicker member তো যদি এফালে আপনি লিখে আৰু এফালে minimum size লিখে in mm তো এটো 10 mm যদি thickness to less than equal to 10 mm হয় আমাৰ কোৱেশ্চনটো লিখিছে না up to 10 mm মানে আমি 10 mm লৈকে লব পাৰো ঠিক আছে তেতিয়া আমাৰ 3 হ'ব আৰু যদি thickness to less than 10 greater than 10 হয় আৰু less than equal to 20 হয় minimum size 5 হ'ব যদি আপোনাৰ 20 less greater than 20 আৰু is equal to 32 হয় less than equal to 32 হয় then equal to 6 হ'ব আৰু যদি 32 ইমান বাৰো মনত ৰাখিব নালাগে নাহিব সগে হলো কোৱেশ্চনছ বিলাক কৰি থাকিলে গম পোৱা যাব 32 কে যদি গ্ৰেটাৰ হয় আৰু less than equal to 50 তেতিয়া আমাৰ minimum size to 8 হ'ব এতিয়া আমাৰ এটো 3 হ'ব ঠিক আছে 62 লে হাও in waterborne macadam roads binding material কি কৰে use sand stone dust cement নে brick dust এটো আপোনাৰ stone dust ইউজ কৰে এটা সক recommendation for Indian Road Congress ruling gradient in plains to কি হ'ব মই এটা বস্তু শিকাইছিলো আগতে আপোনালোকক মই আগতে মোৰ ট্ৰান্সপৰ্টেশন ইঞ্জিনিয়াৰিংৰ যেটো সিৰিজ আছিল ভিডিও তাতে আপোনালোকে কোৱেশ্চনটো পাই যাব তেনেকা কৰাইছো মই ডিপিপি টো কৰাইছো এটো আপোনাৰ ৰুলিং গ্ৰেডিয়েন্ট দেন লিমিটিং গ্ৰেডিয়েন্ট দেন এক্সেপচনেল গ্ৰেডিয়েন্ট ঠিক আছে এনেকৈ আমি পাইছিলো এতিয়া আমি যদি লিখো লিমিটিং গ্ৰেডিয়েন্টটো আপুনি এনেকৈ লিখিব 5 6 7 এফালে প্লাস কৰি দিব 8 এফালে মাইনাস কৰি দিব 6 এফালে প্লাস কৰি দিব 7 6 অপা এফালে কৰি দিলে -5 আৰু এফালে পা 5 ৰ পৰা আপোনালোকে 1.7 plus কৰিব this side to 6.7 হ'ব আৰু এফালে 1.7 কৰি দিব তো 3.3 পাব এটো 3.3 for এটো plain বা rolling terrain আৰু এটো হল hilly আৰু এটো হল for steep ঠিক আছে এতিয়া আমাক কিহৰ কাৰণে হৈছে কোৱেশ্চনটো কিমান ৰুলিং গ্ৰেডিয়েন্ট প্লেনছৰ কাৰণে হৈছে ৰুলিং গ্ৰেডিয়েন্ট 3.3 তাৰ মানে 100 divided by 3.3 কৰকচোন তেতিয়া আপুনি কিমান পাব মই চাই দিছো এটো আপুনি 30 মান আহিব লাগে মই কৰি চাইছো 100 divided by 3.3 তো 30.3 আহে মানে 30.3
3 আহে তো অলমোস্ট 30 আৰু তো 1 in 30 হ'ব আমাৰ অপচনটো C হ'ব তো এনেকে মন ৰাখি লব এটা উলিওৱাৰ টেকনিক ইজি টেকনিক question number 64 the absolute minimum side distance required for stopping a vehicle moving with a speed of iman speed of যদি যায় minimum stopping side distance কিমান হ'ব SSD formula টো যদি ইউজ কৰে তেতিয়া কৰিব 0.287 v into t এই v টো আমাৰ kmph ত থাকিব বাট মানে ইন কিলোমিটাৰ পাৰ আৱাৰত আমি পুট কৰিলে ডাইৰেক্ট আনসাৰটো মিটাৰত পাই যাম তো v স্কয়াৰ বাই 254 f এটা যেটো টাইম দিয়া নাই বা f দিয়া নাই এটা আমি এজিউম কৰি ললেও হ'ব বা ঠিক আছে এজিউম কৰি লব তেতিয়া আপুনি t টো 2.5 সেকেন্ড মান হয় আৰু f টো 0.36 আমি যেটা পাও এটা মনৰ ৰাখিব লাগে ভ্যালু কেটা এনেকে পুট কৰি চাব 278 sorry 287 নহয় 278 sorry 278.278 the v to কিমান 80 into t 2.5 times ধৰি লয় তাপা v square 80 square to 54 আৰু এটো 0.36 কৰিব পাৰে তো এখিনি যদি কৰে আপুনি অলমোস্ট পাবো 125.59 আমি 125 লিখিব পাৰো বাট অপচনটো 120 আছে ন তো উত্তৰ পাজৰ আমাৰ আনসাৰটো এটো আপোনাৰ এ হ'ব ঠিক আছে তেনেকে মন ৰাখি লব যেহেতু f আৰু t দিয়াই নাই নিদিলেও তো আমি কৰি চাব লাগিব আইদাৰ আমি 120 টো মানে মিনিমাম সাইড ডিসটেন্স বুলিও ধৰো এটা মানে আমাৰ থিওৰি এটা আছিল আগতে বাট তথাপি মই দেখাই দিছো মানে কেতিয়াবা বেলেগ ভ্যালু দিব পাৰে তো তাৰছত 65 টো ক্যালিফোৰ্নিয়া বিয়াৰিং ৰেশিও মেথড যেটো হয় ডিজাইনিং ফ্লেক্সিবল পেমেন্ট ইজ মোর একুৰেট বিকজ ইট ইনভলভ কি কিহৰ কাৰণে মানে হয় এটো ডিজাইন কৰিবৰ কাৰণে মানে characteristics of soil and traffic intensity ne character of the road making materials ne none of the above options will be the correct answer eta character of the road marking materials opot mane involve hoy mane mainly tarasot sok on the Indian railway the standard length of rails for broad gauge track to kiman hobo standard length to eto apunar hobo 42.65 13 meter mane 42.65 feet hobo 13 meter elo monor rakha bostu aru 67 so rails are fixed on a steep steel slipper by key by bearing by dock spikes by key in lugs or jaw or none of them eto hobo by key in lugs or jaw eto thread mane amar fix kora jay rail keta monor rakhibo tasot convexity provided on the surface of the highway convexity provide kore hetu ki boli koy curve campers perlevision na gradient eto apnar camber hobo ঠিক আছে তাৰছত আহক question number 69 abrasion test is carry to find out ebla very common questions আহি থাকিব এনেকা বহুত ভুল নকৰিব abrasion test to mainly hardness of the aggregates কাৰণে কৰা হয় ঠিক আছে the topmost layer of flexible pavement is কি বুলি কয় আমি জানো তলৰটো subgrade subbase base course and surface course হয় না এটা surface course হ'ব ঠিক আছে অপচন সি will be the correct answer তাৰছত হক 71 হলে as per IRC the carriers যেটো width হ'ব মানে for two lane traffic ৰ কাৰণে আপোনাৰ 7.5 হ'ব 7.5 meter এটো মনত ৰাখিব দেই ট্ৰান্সপোৰ্টেশন ইঞ্জিনিয়াৰিং ৰ 72 so various treatment in a water treatment plan are as follow কোনটো সিকোয়েন্স মানে আগে কৰো হেতু হতিছে এটা সক আপনি অপচন গিটা 1 2 1 one filtration then আছে chlorination এটা তো বহুত পিছত কৰো হয় না হবই নোৱাৰে 4 to সক elimination method কেতিয়াবা কব 4 coagulation then flocculation then sedimentation হয় sedimentation কৰা আগত আমি coagulation flocculation দিও যাতে আমি sediments বিলাক মানে তলত sediment হৈ যাব পাৰে flocculate হয় এক গুট খায় তো এখানে flocculation coagulation then sedimentation then filtration then chlorination option B will be the correct answer this is 73 permissible pH for public water supply to কিমান হ'ব so public supply এর কারণে 6.5 to 8.5 হ'ব ঠিক আছে এটো মনত ৰাখিব ইয়া সব question number 74 to কি দিছে standard height for standard rain gauge or standard height কিমান 30 cm এটো আমি হাইড্ৰলজিত পাইছো তাৰছত সব 75 rate of accumulation of sludge in septic tank is recommended as ki 30 liter per year 25 liter na 30 liter per month na 25 liter per month eto apnar hobo 30 liter per person per year ঠিক আছে so if 2% solution of a sewage sample is incubated for 5 days at 20 degrees centigrade and depletion of oxygen was found to be 5 mm BOD of the sewage kiman BOD of the sewage lage ami jano initial BOD minus final BOD into আপোনাৰ dilution factor এতিয়া সব initial BOD to জিয়া নাই এটা 5 days incubation কৰাৰ পিছত আমাৰ 5 ppm পালে এটা 0 হল -5
আৰু ডাইলিউশন ফেক্টৰটো কি কৰোঁ আমি 100 ডিভাইডেড বাই যিটো পাৰ্চেন্টেজ অফ যিটো সলিউশন দিয়া থাকে 2% দিয়া আছে 2/50 কৰক এটো 50 হল 5 into 50 তো মাইনাস আছে বাৰু যি হওক 5 into 50 তো 250 ppm হ'ব ঠিক আছে অপচন সি এটা কারেক্ট আনসার তাছত 77 সেলফ ক্লিনজিং ভেলোসিটি ইজ কি সেলফ ক্লিনজিং ভেলোসিটি তো কি বুলি কয় আমাৰ এটো সক velocity at dry weather flow ne velocity of water at flushing ne velocity at which no accumulation remain in the drain ne velocity of water into pressure filter right option hobo velocity at which accumulation remain in the field drains jitu hoy hetu self cleansing velocity bujaise tasot sok the most dangerous pollutant in vehicle emission ata kuntu mane dangerous pollutant hoy CO ne carbon monoxide ne SO2 sulfuric acid ne carbon dioxide ne ozone eto apnar CO মনে ৰাখিব এইবিলাক কমন কোৱেশ্চন আহিয়ে থাকে the liquid waste from kitchen bathroom and wash basin is not known as কি liquid waste sewage নে sewage নে none of the above এটো কোনটো নহয় বুলি কৈছে এটো obviously sewage নহয় ন sewage option C will be the correct answer তাছত আহক 80 the amount of oxygen consumed by aerobic bacteria which causes aerobic biological decomposition of sewage is known as এটো BOD বুলি কব but APSC answer কি B দিছে ঠিক আছে APSC B দিছে but এটো জি হলো BOD হ'ব এটা এক্সামত আপোনালোকে সদায় এটো প্ৰবলেম হ'ব APSC এটো দিছে আমি এটো কৰিছো পৰাপক্ষত মানে নিজৰ শুদ্ধটো ট্ৰাই কৰিব চেষ্টা কৰিব বাট তথাপি যদি APSC সেম আনসাৰটো দি থয় তেতিয়া নেগেটিভ লাগি যোৱা চান্স থাকে হেতু আপোনালোকে নিজৰ মানে হেৰি বিশেষত কৰিব আৰু মই এটো নিজে কাৰেক্ট ওয়ে দিবলে ট্ৰাই কৰো সদায় এক্সামত বাট কেতিয়াবা আৰু কিছুমান বস্তু APSC মতেও ট্ৰাই কৰি চাও এটা APSC মতে দিলো এটা নিজৰ মতে কাৰেক্ট দিলো তো তেনেকে মানে মিলাই লও নহলে নেগেটিভ লাগিও যায় বহুত তো আপোনালোকে be careful ha so 81 to so in slow sand filter the turbidity of raw water can be removed only up to kiman mane kiman turbidity mane water remove korim up to kiman slow sand filter 60 mg per liter ne 75 ne 100 ne 150 eto apunar hobo a 60 milligram per liter so septic tank is key septic tank to ki hoy aerobic method on one side sewage treatment and anaerobic method on one side treatment na physical method na physiochemical method eto apnar anaerobic method hoy thik ase mone rakhibo tasot ahok 83 father of principle of management ebilak kisman extra question di dise dekhise ne sob to aru ebilak lakor kotha aru kisman question apnaloke mukhosto kori lobo aru 83 hobo Henry Fayol tender to ki hoy tender is the key estimation of cost estimation of profit estimation of selling price and estimation of unit okon confusing hoy hane tender to ami ki hokane di tendering koru no ami nijor mote teolokor mote kiman ta hati mane eta project price rakhibo materials or items bilak but ami to hetu as a engineering point of view sale to ami nijeo gom pam na materials to iman dam to hetu bostu estimation of selling price to mane uporot mainly nirbhor kore hetu bostu bujaise the labor turnover mane ki labor turnover mane hoise the rate at which employee leave an organization kiman mane rate or employee bilake leave korise eta organization and replaced by new hires notun hire ami manhu lom mane to change in labor force etu bostu thik ase tasot hol 86 minimum number of member in a private company etu baru kenoka question dise dhoribo para nai minimum number to mane to APSC answer komite 2 dise thik ase eta sok 87 seismic map of India given in the IS code this divide the country into how many zone ami janu zone 2 zone 3 zone 4 and zone 5 total apnalake 5ta zone ase boli 5ta ni dibo 4ta zone hobo aru moi ebilak mo DPP question ot diae goise mane earthquake or hekhini salu sage bhale khini question apnalokor common ahi jabo pare aru paribo apnaloke aru eta question asile amar jitu earthquake generate hoy kor pura kuntu point pa focus ba hypocenter moi eta video focus aru hypo center asile moi eta video okol focus boli koisilu but duta same hoy option to actually dutai dibo lagisile hetu question to tenekake bonwa goisile but duta meaning to same hoy thik ase amar test to disu etu bostu to etu umloke sai lobo thik ase asot sok 88 to a question to moi common question mur DPP disilu earthquake resistant building should have ki habo lagibo strong column weak column strong beam ne weak column weak beam ne strong column strong beam etu hobo apnar 88 to strong column weak beam মানে কলমটো এটলিস্ট হলো স্ট্রং হবই লাগিব ঠিক আছে বিমটোতছে মানে যদি এটোৱে উইক হয় তো ভাঙি যাব ন তো এটো স্ট্রং হ'ব লাগিব ঠিক আছে দেন এটো উইক বিম হলো হ'ব এটো কৈছে আৰ্থকুৱেক ৰেজিস্ট্যান্ট বিল্ডিং আমি ইকোনমিটো তো চাব লাগিব ন
ইকনমি পইণ্ট অফ ভিউ টো চাব লাগিব তাৰপিছত চক 89 টো কি কৈছে মিনিমাম থিকনেস অফ শিয়াৰ ৱাল এজ পাৰ IS 13920 ইজ কিমান মিনিমাম থিকনেস টো শিয়াৰ ৱালৰ 150 mm তাৰপিছত 90 টো চক গ্ৰাউটিং ইজ ইউজ ফৰ কিহৰ কাৰণে গ্ৰাউটিং ইউজ কৰো ষ্ট্ৰেংথনিং বিমছ নে ষ্ট্ৰেংথনিং কলম ৰিপেয়াৰিং ক্ৰেকছ নে আপোনাৰ হেৰি ষ্ট্ৰেংথনিং টো কি কয় ষ্ট্ৰেংথনিং ফ্লোৰছ এটো আপোনাৰ সি হ'ব ৰিপেয়াৰিং ক্ৰেকছ বিলাক যিবিলাক থাকে ন তাতে আমি গ্ৰাউট কৰি মানে সিমেন্ট আমি প্ৰেসাৰ দি মানে হেতু ৰিপেয়াৰ কৰো মানে তাৰছত সব ক্ৰিটিক্যাল পাথ মেথড CPM মেথড টো কিহৰ ওৰিয়েন্টেড definitely activity oriented এটো আপোনালোকে জানে ডামি এক্টিভিটি টো কি হয় it has কি কৈছে has no tail event but only head event এটো নহয় has only head event but no tail event এটো নহব does not require any resources nor any time has no sequence and can be fitted anywhere এটো নহয় but does not require any resources nor any time ঠিক আছে এটো ডামি এক্টিভিটি 93 how most suitable equipment for comparison of cohesive soil this is very common question and eto বস্তু আহিয়ে থাকে cohesive soil ৰ কাৰণে আমি 6 foot roller use কৰো তাছত 94 as per IS 456 minimum percent of longitudinal steel in a column আমি minimum steel 0.8% দিও তাছত সক short column fails by the very easy question short column কি কাৰণে fail হয় buckling bending crushing নে none of the crushing হ'ব আৰু আপোনাৰ long column আমাৰ buckling ৰ কাৰণে হয় ঠিক আছে তেনেকুৱা due to attack of dry rot কাৰণে যেটো মানে টিম্বাৰত এফেক্ট হ'ব কি হয় crack shrinkage reduced to powder none of the above এটো হ'ব reduced to powder ঠিক আছে তাৰপিছত হওক 1997 addition of pozzolana to ordinary portland cement addition যদি কৰো pozzolana to ordinary portland cement কি কৰে decrease in earlier strength reduction in chemical action with sulfate নে increase in synchrase কৰে নে আপোনাৰ all of the above এই গুটে গিটা বস্তু কৰে ঠিক আছে তাৰছত সব back bearing is equal to কি হয় আমি জানো এটো কৰাইছে 4 bearing plus minus 180 degree এটো কমন কোৱেশ্চন এটো বি হ'ব তাৰছত আহক আমাৰ 99 vertical side member যেটো vertical side member shutter frame যেটো হয় এটো কি বুলি কয় স্টাইল ৰিভিল মুলিয়ন নে পোষ্ট এটো হ'ব পোষ্ট স্টাইল ঠিক আছে তাপা আহক imaginary line passing through the point imaginary line কিছুমান পাস হ'ব পয়েন্ট equal magnetic declination যদি হয় তেতিয়া এটো কি বুলি কয় isogonic agonic contour line নে none of the above এইবিলাক কোৱেশ্চনো আহি থাকে this is agonic very important question তো আজিলে ভিডিওটো ইমানে আৰু আপোনালোকে যদি ভাল পাইছে প্লিজ ফ্ৰেন্ডছ ব্লগৰ মাজত শেয়াৰ কৰি দিব যেহেতু আমাৰ PWD এক্সাম বহুত পাইছে হি আৰু এমাহ মান আছেগে আৰু আমি বহুত জলদি আমাৰ টেষ্ট সিৰিজ লঞ্চ কৰিম আপোনালোকে নিজে নিজকে টেষ্ট কৰি চাব কেনেকুৱা হৈছে এক্সামটো আমি এপত দিম আপোনালোকে বহুত জলদি সোনকালে পাব আৰু নিজে ভালকে প্ৰিপাৰেচন কৰি থাকক মই জেনেকে ধৰণে কৈছো ফলো কৰকচোন কনফিডেন্ট ডেফিনেটলি আহিব PYQs কৰি আপোনালোকে নতুন কপি এখনত আপোনালোকে কৰি গৈ থাকিব নোৱাৰাটো চাই ল'ব তেনেকৈ GS টো ভালকে পঢ়িব তো আজিলে ভিডিওটো ইমানে মই নিজৰ ফালৰ পৰা চেষ্টা কৰি থাকিম আৰু আপোনালোকেও নিজৰ ফালৰ পৰা ভালকে কৰি থাকক তো আজিলে ইমানে থ্যাংক ইউ